Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আৰু এই ভিডিওটিত আমি আলোচনা কৰিম ৰিসেন্টলি আমাৰ সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্টৰ পৰা ৰিলিজ হোৱা এটা ভ্যাকেন্সি নোটিফিকেশন আৰু ইয়াতে স্পেশাল এডুকেটৰ পার্মানেন্ট পোস্টৰ ভ্যাকেন্সি ওলাইছে আৰু ইন জেনাৰেল আমি স্পেশাল এডুকেটৰ ভ্যাকেন্সিটো কন্টেক্সচুৱেল বেসিছত ওলাই কিন্তু এবাৰ 59টা ভ্যাকেন্ট পোস্ট আমাৰ গভৰ্ণমেণ্ট যিবিলাক হাই স্কুল আছে সেই হাই স্কুল বিলাকৰ কাৰণে এই ভ্যাকেন্সি কেইটা ৰিলিজ হৈছে আৰু পে স্কেলটো যেটো গ্ৰেজুৱেট স্কেলৰ পে হয় 14000 স্টাৰ্ট আৰু 8700 গ্ৰেড পে তাৰ লগত যিখিনি গভৰ্ণমেণ্টৰ এলাউৱেন্স খিনি পাব আৰু ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি বিলাক আমি পিছত গম পাম আৰু ইয়াৰে কাৰণে এতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট এটা বেলেগকে হ'ব আৰু ইয়াত দিয়া আছে গোটেই ডিটেইলছ সিলেবাস কি থাকিব গতিকে যিসকলে চেনেলটো নতুন কৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এই চেনেলটোত যিসকল স্পেশাল এডুকেটৰ আছে তেওঁলোকে কমেন্ট কৰিব যে তেওঁলোকে এই এক্সামটো দিবনে নাই তাৰ পিছত যদি আপোনালোক কোনবা স্পেশাল এডুকেটৰ কোৰ্স কৰা বন্ধু বান্ধৱী আছে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰি দিব তো ইয়াতে এডুকেশনাল কোৱালিফিকেশন লাগিব স্পেশাল এডুকেটৰৰ কাৰণে গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী with 50% mark at least 50% marks in either graduation or post graduation and bachelor of education B.Ed in special education or B.Ed কৰা হ'ব লাগিব আৰু rehabilitation council of India দ্বাৰা ৰেকগনাইজ হ'ব লাগিব তাৰ পিছত বাকি এখিনি ৰুলটো সকলোৱে জানে আৰু এজ লিমিটটো আছে 18 to 40 years for unreserved category তাৰ পিছত 42 for ex servicemen আৰু 43 for OBC MOBC 45 for SC ST and STH আৰু স্পেশালি এবল বা পারসনস উইথ ডিসেবিলিটি তেওঁলোকে 50 years লৈকে পাৰিব তাৰ পিছত ক্ৰাইটেৰিয়া ফৰ সিলেকশন অফ স্পেশাল এডুকেটৰ কি প্ৰসেসৰ সিলেকশন কৰা হ'ব ইয়াত দিয়া আছে টিচাৰ এলিজিবল টেষ্ট কাম ৰিক্ৰুটমেন্ট টেষ্ট 140 marks in the following paper 140 marksৰ এটা TCR বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব আৰু ইয়াতে থাকিব পেডাগজি 50 মাৰ্কছৰ থাকিব about Assam and its people 35 marks আৰু জেনাৰেল ম্যাথমেটিক্স 10 স্ট্যান্ডার্ড 15 marks জেনারেল ইংলিশ 30 marks আৰু জেনারেল স্টাডিজ আৰু কারেন্ট এফেয়ার্স 10 marks আৰু বাকি এখিনি যেখিনি আমাৰ ৰুল আছে সেই মতে নম্বৰ পাব আৰু ইয়াৰ আগত যদি কোনোবা হাই স্কুল টেট বা হাই সেকেন্ডাৰী টেট পাস কৰিছে তেওঁলোকে এটা ওয়েটেজ পাব তাৰ পিছত টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হোৱাৰ পিছত 1:1 হিচাপত ক্যান্ডিডেট কোৱালিফাইড কৰোৱা হ'ব বা যিসকলে 1:1 হিচাপত কোৱালিফাই হ'ব পাৰে তেওঁলোকক ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে ইনভাইট কৰা হ'ব তাৰ পিছত ইয়াত কোৱা হৈছে যে there shall be a single merit list এখন সিঙ্গেল মেৰিট লিষ্ট থাকিব আৰু বাকি এখিনি সময়ত গম পোৱা যাব বাকি প্ৰসেসখিনি কেতিয়া হয় আৰু অনলাইন এপ্লিকেশনৰ ডেট এতিয়ালৈকে দিয়া নাই কিন্তু খুব সোনকালে দিব গতিকে যিসকলে ইন্টাৰেস্টেড বা যিসকলে স্পেশাল এডুকেশনৰ B.Ed কৰিছে তেওঁলোকে এই যেটো ৰিক্ৰুটমেন্ট প্ৰসেস এইটোত পাৰ্টিসিপেট কৰিব পাৰিব আৰু ইয়াতে কিছুমান ইম্পৰ্টেন্ট পইণ্টছ আছে এইবোৰ এপ্লাই কৰাৰ আগত চাব লাগিব আৰু এডভাৰটাইজমেন্টটো ভালকৈ পঢ়ি চাব তাৰ পিছত ইয়াতে কি ডকুমেন্টছ লাগিব অনলাইন এপ্লাই কৰোতে ইয়াত দিয়া আছে এই ডকুমেন্টছখিনি ৰেডি কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ আগত আৰু madhyamik.assam.gov যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটো ৰেগুলাৰলি চাই থাকিব লাগিব কিবা নোটিফিকেশনৰ কাৰণে আৰু ইয়াৰ লগত ৰিলেটেড যদি কিবা কৰিগেন্ডাম বা এডেন্ডাম যদি থাকে তেতিয়া হলে madhyamik.assam.gov.in এই ওয়েবসাইটৰ জৰিয়তে প্ৰকাশ কৰা হ'ব গতিকে যিসকলে ইন্টাৰেস্টেড যিসকলে এই এক্সামটো দিম বুলি ভাবিছে তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই নিজকে ৰেডি কৰিব লাগিব আৰু তাৰ লগতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিব কাৰণ যেহেতু ইয়াতে সিলেবাসটো ক্লিয়াৰলি দিয়া আছে কি আহিব গতিকে আজিৰ এই ভিডিওটিত এইখিনি কথা ডিসকাস কৰিলো আৰু অনলাইনৰ এপ্লাই ডেট এতিয়ালৈকে দিয়া নাই এটো খুব সোনকালে দি দিব গতিকে তেতিয়ালৈকে আপোনালোকে নিজৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰক তো পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ